নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 চনত মাৰ্চ মাহটোত এই 3টা ৰাশিৰ সম্পূৰ্ণ ফলাফল মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশি ব্যক্তিসকলৰ মাৰ্চ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ঘৰৰ সদস্যসকলৰ বিশেষ যত্ন ল'ব। মুখ্যতঃ যদি আপোনাৰ ঘৰত জ্যেষ্ঠ ব্যক্তি আছে তেন্তে তেওঁলোকৰ যত্ন লোৱা অতি উচিত বুলি দৰকাৰ হ'ব। সদস্যজনৰ স্বাস্থ্য অতি বেয়া হ'ব পাৰে। যিসকলৰ ইতিমধ্যে গুৰুতৰ ৰোগ আছে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। এনে পৰিস্থিতিত আগতীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগৰ তৈয়াৰ কৰিব আৰু সকলো পৰীক্ষা সম্পন্ন কৰিব। কিছুমান কাম ঘৰত কৰিব লাগিব পাৰে। নতুন চিকিৎসাৰ ব্যয়ো অধিক হ'ব। এইকাৰণে আপুনি বেংকৰ পৰা ঋণ বা আনকি ধাৰ ল'বলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত আতংকিত নহ'ব আৰু সংযমৰ সৈতে কাম কৰিব। ভাই বা ভনীসকলৰ সৈতে সম্পৰ্ক শক্তিশালী ৰাখিব, কিয়নো তেওঁলোকে আপোনাৰ বাবে যথেষ্ট সহায় কৰিব। আপোনাৰ এজন আত্মীয়ও আপোনাক সহায় কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ বাবে যাবলগীয়া হ'ব পাৰে আৰু আপুনি কিছুমান নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। দোকানখনত কিছুমান নতুন কাম কৰিব লাগিব পাৰে, কিন্তু ই ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা শুভ ফলাফল প্ৰদান কৰিব। যদি আপুনি ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰি আছে তেন্তে এই মাহত বিৰোধীসকলক এৰাই চলিব, কিয়নো তেওঁলোকে আপোনাৰ ভুলবোৰ ধৰিব পাৰে আৰু সেইবোৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে আৰু কেইমাহমানৰ বাবে এটা প্ৰকল্প কাম কৰি আছে তেন্তে এই মাহত ই বিফল হ'ব পাৰে। আপোনাৰ ছিনিয়ৰ অফিচাৰে আপোনাৰ বিষয়ে শংকিত হ'ব আৰু কামটোত ইমান সুখী নহ'ব। যদিও আপুনি সহকৰ্মীৰ পৰা সমৰ্থন পাব, ই পৰ্যাপ্ত নহ'ব। কামৰ বিষয়ে সন্দেহ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত আছে তেন্তে এই মাহটো শুভ হ'ব, কিন্তু আপুনি কোনো কামত আবদ্ধ হ'ব পাৰে। এনে পৰিস্থিতিত জ্যেষ্ঠসকলে সমৰ্থন পাব, কিন্তু তেওঁলোকে আপোনাৰ পৰা কিবা আশা কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামত সন্তুষ্ট দেখা যাব আৰু তেওঁলোকৰ কোনো ডাঙৰ সমস্যা নহ'ব। পৰীক্ষাৰ বিষয়ে উদ্বেগ থাকিব পাৰে আৰু বেছিভাগ সময় অধ্যয়নত অতিবাহিত হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে কিছুমান লোকে সমৰ্থন পাব আৰু তেওঁলোকে নিৰ্দেশনাও দিব। অৱশ্যে কোনোবাই বিভ্ৰান্ত কৰা দেখা যাব আৰু তেওঁলোকে চেষ্টাও কৰিব। এনে পৰিস্থিতিত সকলোৰে কথা শুনিব, কিন্তু কেৱল আপোনাৰ মনটোৱে যি কয় আপুনি তাকেই কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি অবিবাহিত তেনেহ'লে মাহৰ দ্বিতীয় সপ্তাহত কাৰোবাৰ সৈতে বাৰ্তালাপ আৰম্ভ হ'ব। এনে পৰিস্থিতিত আৰম্ভণিতে উত্তেজিত হোৱা পৰিহাৰ কৰিব, অন্যথা বিষয়টো অধিক অৱনতি হ'ব পাৰে। যদি আপুনি ইতিমধ্যে কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে কিছুমান বস্তুৰ বিষয়ে তেওঁলোকৰ সৈতে বিভেদ হ'ব, কিন্তু যদি আপুনি ধৈৰ্য সহকাৰে কাম কৰে আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব। যদি আপোনাৰ বিবাহৰ কিছু সময় হৈ গৈছে তেন্তে এই মাহটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হ'ব বুলি আশা কৰা গৈছে। এই মাহত আপোনালোক দুয়োৰে মাজত কিবা এটা থাকিব, যিটো এটা ভাল স্মৃতি হৈ থাকিব। যদি আপুনি বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে তেন্তে কাৰোবাৰ সম্পৰ্ক আহিব, কিন্তু কিবা কাৰণৰ বিষয়টো আগবাঢ়ি নাযাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি কিছু সময়ৰ বাবে কোনো ৰোগত আক্ৰান্ত হৈ আছে তেনেহ'লে পৰীক্ষা কৰাব। আপুনি ৰোগৰ পৰা সকাহ পাব, কিন্তু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। শ্বাস প্ৰশ্বাসৰ ৰোগীসকলেও নিজৰ বিষয়ে যত্ন ল'ব লাগিব।
মানসিকভাৱে সমস্যা হ'ব পাৰে। মাহৰ তৃতীয় সপ্তাহত মনটো কিবা এটা বিষয়ে অস্থিৰ হৈ থাকিব আৰু আপুনি অস্থিৰতা অনুভৱ কৰিব। বমিৰ সমস্যা হ'ব পাৰে। মাইগ্ৰেইন ৰোগীসকলে কোনো চিন্তা কৰিব নালাগে, অন্যথা সমস্যাটো বৃদ্ধি হ'ব আৰু বিষ সোনকালে শেষ নহ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মাৰ্চ মাহত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহত বিশেষকৈ সম্পৰ্কৰ বিষয়ে সতৰ্ক হ'ব, কিয়নো আপুনি ঘৰৰ এজন সদস্যৰ কিবা এটা বিষয়ে অপ্ৰয়োজনীয়ভাৱে সংবেদনশীল মনোভাৱ অৱলম্বন কৰিব পাৰে, যি সম্পৰ্কৰ দূৰত্ব বৃদ্ধি কৰিব। যদি আপুনি মুকলিকৈ কথা কয়, আপুনি অধিক ইতিবাচক ফলাফল পাব। মাক দেউতাকৰ এজনৰ স্বাস্থ্য অলপ ঢিলা হৈ থাকিব পাৰে, সেয়েহে তেওঁলোকক বাহিৰলৈ যাবলৈ নিদিব। এজন আত্মীয় ঘৰলৈ আহিব পাৰে আৰু তেওঁলোকে আপোনাৰ ঘৰত কেইদিনমান থাকিব পাৰে। যদি আপুনি কেইদিনমানৰ বাবে আপোনাৰ খুৰাকৰ ঘৰলৈ যোৱা নাই, তেন্তে আপুনি তেওঁলোকৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। এই মাহত আপুনি আপোনাৰ আত্মীয়সকলৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলৰ বাবে কোনো ভাল লক্ষণ দেখা নাই। মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ধনৰ লেনদেনৰ বিষয়ে মুখ্যতঃ সাৱধান হ'ব, কিয়নো কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। যদি যত্ন লোৱা নহয়, ডাঙৰ লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। গতিকে আগতীয়াকৈ সতৰ্ক হ'ব আৰু বুদ্ধিমত্তাৰে কাম কৰিব। চাকৰি কৰা ব্যক্তিসকলে বিশেষ সমস্যা নহ'ব, কিন্তু কেইদিনমানৰ বাবে কামৰ বোজা অধিক হ'ব। আপুনি আপোনাৰ চাকৰিত সুখী নহ'ব আৰু চাকৰি সলনি কৰাৰ কথা আপুনি মনত ভাবিব পাৰে। ইয়াৰ বাবে আপুনি কিছুমান ঠাইতো আবেদন কৰিব পাৰে, কিন্তু তাৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে মনটো হতাশ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি মিডিয়া বা সাংবাদিকতাৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে, তেন্তে আপুনি এই মাহত কিছুমান ভাল অফাৰ পাব, কিন্তু মনোযোগৰ অভাৱৰ বাবে তেওঁলোকেও আপোনাৰ পৰা ওলাই আহিব পাৰে। অভিযান্ত্ৰিক বিদ্যাৰ্থীসকলে, অৰ্থাৎ যিসকল ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থী, তেওঁলোকৰ বিশেষকৈ তেওঁলোকৰ যি প্ৰকল্পৰ বিষয়ে শংকিত হ'ব আৰু শিক্ষকসকলেও আপোনাৰ ওপৰত খং কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক সঠিকভাৱে সন্মান কৰক। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰশিক্ষণত ভাল প্ৰদৰ্শন কৰিব আৰু সঠিক নম্বৰৰ সৈতে উত্তীৰ্ণ হ'ব। আপোনাৰ ঘৰত তেওঁলোকৰ কামৰ বাবে বিশেষ প্ৰশংসাও পাব। যদি আপুনি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি ইয়াত সফলতা লাভ কৰিব আৰু আগবাঢ়ি যোৱাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপুনি এইটো ঘৰৰ কাৰোবাৰ সৈতে ভাগ বতৰা কৰিব পাৰে। আপোনাক তেওঁলোকেও সহায় কৰিব আৰু দুয়োৰে মাজত সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত ব্যক্তিসকলে এজন জীৱনসংগী বিচাৰি পাব আৰু আপুনি সেইবোৰৰ পৰাই বহুত সুখী অনুভৱ কৰিব আৰু আপোনাক সুখী দেখা যাব। বিবাহিত ব্যক্তিসকলে তেওঁলোকৰ সংগীৰ বাবে কিবা নতুন কৰিবলৈ চেষ্টা কৰিব। সমাজত আপোনাৰ প্ৰেমৰ বিষয়ে এক ইতিবাচক প্ৰতিচ্ছবি থাকিব আৰু মানুহে আপোনাৰ সম্পৰ্কৰ বাবে বিশেষভাৱে কান্দিব। স্বামী আৰু পত্নীৰ মাজত সম্পৰ্কৰ নতুন মাত্ৰা স্থাপন কৰা হ'ব আৰু পৰিয়ালৰ সকলো সদস্যও আপোনালোক দুয়োৰে সৈতে অতি সুখী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। স্বাস্থ্যৰ অনুসৰি এই মাহটো আপোনাৰ বাবে ইমান ভাল নহয় আৰু দুৰ্ঘটনাও ঘটিব পাৰে।
কমেও এই মাহত বৈদ্যুতিক বস্তুবোৰৰ ওপৰত বিশেষভাৱে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সেইবোৰৰ পৰা দূৰত থাকিব। যদি আপুনি হাঁফানি ৰোগী, সদায় আপোনাৰ ওচৰত ইনহেলাৰ এটা ৰাখিবলৈ আপুনি চেষ্টা কৰিব, অন্যথা বস্তুবোৰ বেয়া হ'ব পাৰে। টোপনি নোহোৱাৰ সমস্যাও আপোনাৰ এই মাহত দেখা দিব আৰু কিবা এটাৰ বিষয়ে অস্থিৰতা থাকিব। যদি আপুনি নিশা টোপনি যোৱাৰ আগতে কমেও 15 মিনিটৰ ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে এয়া আপোনাৰ সঠিক হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ এই মাৰ্চ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ পৰিয়ালটোত এটা অনুষ্ঠান থাকিব আৰু আপুনি ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সন্মান বৃদ্ধি হ'ব আৰু সকলোৱে আপোনাৰ ওচৰত প্ৰশংসা কৰিব। আগন্তুক দিনত আপুনি আপোনাৰ পৰিচিত কাৰোবাৰ পৰা সুখৰ বাৰ্তা পাব পাৰে, যি আপোনাৰ ঘৰখনক এক উৎসৱৰ পৰিৱেশৰ সৃষ্টি কৰিব। যদি কোনো ডাঙৰ ভায়েক বা ভগ্নী আছে, তেন্তে আপুনি তেওঁলোকৰ পৰা অলপ আচৰিত হ'ব পাৰে। চুবুৰীয়াৰ মানুহৰ সৈতে এক ইতিবাচক কথোপকথন হ'ব আৰু তেওঁলোকেও কোৱা কিবা এটাই আপোনাক সুখী কৰিব। আপুনি ঘৰৰ কিছু কামৰ বাবে ওলাই যাবলগীয়া হ'ব পাৰে। আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজন হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ: বিত্তীয় বিষয়ত সংযমৰ সৈতে কাম কৰাৰ প্ৰয়োজন আছে, অন্যথা শত্ৰুসকলে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে, তেন্তে আপুনি তাৰ পৰা লাভান্বিত হ'ব, কিন্তু তাৰ বাবে আপুনি ধৈৰ্য সহকাৰে কাম কৰিব লাগিব। ব্যৱসায়ীসকলৰ ৰণনীতিৰ সৈতে কৰাৰ সমস্যা বিশেষ হ'ব পাৰে আৰু প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে, অন্যথা তেওঁলোকে আপোনাৰ ওপৰত খং কৰিব পাৰে। মুখ্যতঃ মাহৰ চতুৰ্থ সপ্তাহত তেওঁলোকৰ সৈতে জড়িত হোৱা পৰিহাৰ কৰিব লাগিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামৰ বোজা অধিক হ'ব, কিন্তু আপুনি সময়ৰ আগতে সেই সকলোবোৰৰ সৈতে মোকাবিলা কৰিব, যাৰ বাবে সকলোৱে আপোনাৰ কামত প্ৰশংসা কৰিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপুনি বৰ্তমান দ্বাদশ পৰীক্ষা দি আছে আৰু এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰস্তুতি চলাই আছে, তেনেহ'লে এই মাহত কাৰোবাৰ নিৰ্দেশনা অতি উপযোগী হ'ব। আপোনাক তেওঁলোকেও সহায় কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকল তেওঁলোকৰ পঢ়া-শুনাত গম্ভীৰ হ'ব আৰু তেওঁলোকে যিকোনো দৃঢ় সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সহপাঠীৰ সৈতে যোগাযোগত থাকিব লাগে। তেওঁলোকে কিবা এটা ভাগ বতৰা কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে লাভজনক হ'ব। উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ এই বছৰটোৰ এটা স্বাভাৱিক মাহ বুলি আশা কৰা হৈছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: যদি আপোনাৰ প্ৰেমিক কেইদিনমানত আপোনাৰ ওপৰত খং কৰি আছে, তেন্তে এই মাহত পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি তেওঁলোকৰ ওপৰত কোনো সন্দেহ আছিল বা যিকোনো বিষয়ে পাৰ্থক্য আছিল, তেনেহ'লে এই মাহত সেইটো নাথাকিব। এনে পৰিস্থিতিত আপুনি সংযমৰ সৈতে কাম কৰা উচিত আৰু সেইবোৰ আপুনিও বুজিবলৈ চেষ্টা কৰা উচিত, যি প্ৰেম বৃদ্ধি কৰিব। বিবাহিত লোকসকলৰ তেওঁলোকৰ পত্নীৰ প্ৰতি কোমল মনোভাৱ থাকিব আৰু তেওঁলোকৰ সৈতে বাহিৰলৈ যোৱা বা কিবা এটা নতুন পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ তেওঁলোকৰ সম্পৰ্কৰ বিষয়টো অন্তিম পৰ্যায়ত উপনীত হ'ব পাৰে। মাহটোৰ শেষ সপ্তাহটো
সম্পৰ্ক নিৰ্দিষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি ক্ৰীড়াত আছে বা চৰকাৰী পৰীক্ষাৰ বাবে শাৰীৰিক প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত নিজৰ অধিক যত্ন ল'ব, কিয়নো দুৰ্ঘটনা ঘটিব পাৰে। এই দুৰ্ঘটনাটোৱে দীৰ্ঘম্যাদী সময়ৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিব। গতিকে আগতীয়াকৈ সতৰ্ক হ'ব আৰু বেয়া পৰিণাম থকা কোনো কাম নকৰিব। আনৰ বাবে এই মাহত কোনো শাৰীৰিক সমস্যা নহ'ব। অৱশ্যে মাহটোৰ মাজভাগত মূৰৰ বিষৰ বা অস্থিৰতাৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা যোগ বা প্ৰণায়াম কৰাৰ অভ্যাস কৰে, তেন্তে সকলো ঠিক হৈ যাব। ছুগাৰৰ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে সময়ে সময়ে তেওঁলোকৰ পৰীক্ষা কৰা উচিত। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।